আমি আজি আলোচনা কৰিম বাৰ্থ চাৰ্টিফিকেট বনাওঁতে কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। আহক মোৰ কম্পিউটাৰ স্ক্ৰীণত। আপোনালোকে বাবু প্ৰিণ্টাৰ্ছ .in-ত ভিজিট কৰিব। ভিজিট কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে তলত আহিলে ইয়াতে ভেৰি ইম্পৰ্টেণ্ট ছেকশ্যন দিয়া আছে। ইয়াতে বাৰ্থ চাৰ্টিফিকেট বাৰ্থ লিখা আছে। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা এটা আৰ্টিকেল অপেন হ'ব। ইয়াতে তলত আহিলে ইয়াতে চাব। ইয়াতে বাৰ্থ চাৰ্টিফিকেট বনাবলৈ হ'লে কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। ইয়াতে ফাৰ্ষ্ট লিখা আছে এপ্লিকেশ্যন ফৰ্ম, যদি আপুনি CSCৰ মাধ্যমত অনলাইন কৰে। 2 নম্বৰত দিয়া আছে ডক্টৰৰ পৰা এজ ডিক্লাৰেশ্যন চাৰ্টিফিকেট আনিব লাগিব। 3 নম্বৰত আপোনাৰ স্কুলৰ চাৰ্টিফিকেট বা মেট্ৰিকৰ এডমিট কাৰ্ড লাগিব। 4 নম্বৰত আপোনাৰ NRC বা 1966ৰ চাৰ্টিফাই কপি বা ভোটাৰ লিষ্ট লাগিব। 5 নম্বৰত দি আছে 2024ৰ ভোটাৰ লিষ্ট লাগিব। 6 নম্বৰত এটা এফিডেভিট লাগিব আপোনাৰ কিহৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট বনাব পৰা নাই, সেইটোৰ কাৰণে এটা এফিডেভিট দিব লাগিব। 7 নম্বৰত এটা মাটিৰ খাজনা লাগিব। আৰু 8 নম্বৰত দি আছে পেৰেণ্টৰ ID প্ৰুফ লাগিব। আৰু তলত আহিলে অফিচিয়েল ৱেবছাইটৰ লিংক পাব। ইয়াতে অফিচিয়েল লিংক, ইয়াতে ক্লিক কৰিলে আপোনাৰ অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব। বা আপুনি গুগলত যাই সেৱা সেতু লিখিব। লিখাৰ পিছত ফাৰ্ষ্ট লিংকত ভিজিট কৰিব। ইয়াতে sewasetu.assam.gov.in ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে এইটো ক্লজ কৰি দিব। তলত আহি ইয়াতে লগইনত ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে চিটিজেনত ক্লিক কৰিব। যদি আপুনি ফাৰ্ষ্ট টাইম এইটো ৱেবছাইটত ভিজিট কৰে, তেনেহ'লে আপোনাৰ ফাৰ্ষ্ট একাউণ্ট বনাব লাগিব। ইয়াতে নিউ ইউজাৰত ক্লিক কৰিলে আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনাৰ মোবাইল নম্বৰ দি জেনাৰেট OTPত ক্লিক কৰিলে এটা OTP জেনাৰেট হ'ব। ইয়াতে OTP দি আপোনাৰ নাম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, পাৰ্চনেল মেছেজ এনে এটা মেছেজ লিখিব। ইয়াতে আপোনাৰ ইউজাৰ নেমত আপোনাৰ ইমেইল আইডিটো ব্যৱহাৰ কৰিব। ইয়াতে আপোনাৰ পাছৱৰ্ড দিব লাগিব। দিয়াৰ পিছত ID ক্ৰিয়েট হৈ যাব। ID ক্ৰিয়েট হোৱাৰ পিছত ইয়াতে ইউজাৰ নেম আৰু মোবাইল নম্বৰত ক্লিক কৰি ইয়াতে মোবাইল নম্বৰ দিব। তাৰপিছত ইয়াতে যিটো পাছৱৰ্ড ব্যৱহাৰ কৰিছে সেইটো পাছৱৰ্ড দি ইয়াতে ক্লিক কৰি সাইন ইনত ক্লিক কৰিলে আপোনাৰ ডাজবৰ্ডটো লগইন হৈ যাব। লগইন হোৱাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে চাৰ্চত আপুনি বাৰ্থ লিখিব, BIS বাৰ্থ। বাৰ্থ লিখাৰ পিছত ইয়াতে পাৰমিশ্যন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন ইয়াতে ক্লিক কৰিব। চাৰ্চত ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে ক্লজ কৰি দিব এইটো। ইয়াতে এপ্লাইত ক্লিক কৰিব। এইটো ক্লজ কৰি দিব ইয়াৰ পৰা। ইয়াতে আকৌ এপ্লাইত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইয়াতে নিজৰ ডিটেইলছ দি ইয়াতে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ছেভ এণ্ড নেক্সট মাৰাৰ পিছত এনেকুৱা নেক্সট পেজ আহিব। ইয়াতে ডকুমেণ্ট আপলোডৰ পেজ। ইয়াতে মাত্ৰ 4টা ডকুমেণ্টৰ আপলোডৰ অপশ্যন দিছে। এই 4টা ডকুমেণ্ট আপলোড কৰিলে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট নহ'ব। ইয়াতে ডকুমেণ্ট যিকেইটা আমি ডকুমেণ্ট আলোচনা কৰিছে সেইকেইটা গোটেইকেইটা ইয়াতে আপলোড কৰিব লাগিব। ফাৰ্ষ্টত আপোনাৰ স্কুলৰ চাৰ্টিফিকেট বা মেট্ৰিকৰ এডমিট কাৰ্ড, ডক্টৰৰ এজ ডিক্লাৰেশ্যন আৰু নিজৰ ID প্ৰুফ ফাৰ্ষ্টত আপলোড কৰি দিব। ছেকেণ্ডত আপলোড কৰিব পাৰে কাৰেণ্ট ভোটাৰ লিষ্ট, মাটিৰ খাজনাৰ ৰচিদ, আৰু থাৰ্ডত আপলোড কৰি দিব এফিডেভিট। আৰু ইয়াতে এনি আদাৰত পিতা মাতাৰ ID প্ৰুফ, 1966ৰ ভোটাৰ লিষ্ট বা চাৰ্টিফাই কপি বা NRC আৰু কাৰেণ্ট যিটো NRC ড্ৰাফ্ট কপি আছে ইয়াতে এই গোটেইকেইটা ইয়াতে PDF বনাই আপলোড কৰিব লাগিব। ইয়াতে ছেভ এণ্ড নেক্সট মাৰাৰ পিছত আৰু এটা পেমেণ্টৰ পেজ আহিব। তাতে আপোনাৰ 30 টকা বা 40 টকা পেমেণ্ট কৰিব লাগিব।